কথা নাই। জানিবৰ কাৰণে বিচনাত শুই শুই পঢ়ক, কোনো আপত্তি নাই। এজনী ছোৱালীয়ে যেতিয়া মাষ্টাৰ ডিগ্ৰী গীতা ভাগৱত যদি চিলেবাছত প্ৰয়োজন হয়, তেওঁ যদি সেই সময়ত যদি পেৰিয়ড হয়, মেইনছ হয়, তেতিয়া তেওঁ পৰীক্ষাত দিবৰ কাৰণে ভাগৱত গীতা পঢ়িবনে নাই? পঢ়িব লাগিব, কীৰ্তন পঢ়িব লাগিব। কিয়? কাৰণ সেই সময়ত পৰীক্ষাত দৰকাৰ, তেতিয়া এখন কিতাপ হিচাপে পঢ়িব। সেইকাৰণে তত্ত্ববিলাক বুজি লৈ পেলাই অধ্যয়ন কৰক নিজে। আনে কোনোবাই কিবা কৈছে, আমাক এনেকৈ চলাই আছে, তেনেকৈ চলাই আছে, এইবিলাক দিন গ'ল। শাস্ত্ৰ যেতিয়া অসমীয়ালৈ সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰি দিছে, গতিকে নিজে অধ্যয়ন কৰা আৰম্ভ কৰক। নিজে নিজে আপোনালোকৰ সন্মুখত জল জল পট পটকৈ ওলাই পৰিব মই কি কৰা উচিত। জীৱনৰ বাটটো আপোনালোকে নিজে দেখা পাব, মই এতিয়া কি কৰিম। আমাৰ কথা মানিব নালাগে, আমি কওঁ যে সদায় শাস্ত্ৰ অধ্যয়ন কৰক। আমি মাত্ৰ আপোনালোকক এডভাৰটাইজ দিছোঁ, ক'ত কি পাব, কি আছে কি নাই। 2.5 ঘণ্টা 3 ঘণ্টাত গোটেই ভাগৱতৰ কথা কৈ শেষ কৰিব নোৱাৰি। গতিকে থুলমূল এটা আভাস আপোনালোকক দিয়া হৈছে। ইয়াত কৈছে এতিয়া, জানিয়া কৃষ্ণত কৰা একান্তে ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেহে গতি। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰয় ভোজন। কামিনীজনৰ মুখ পদ্ম সুললিত, দেখি তাৰাসবু আতি ভৈলা বিমোহিত। বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিসকলে পত্ৰ জল আদি ভোজন কৰি বহুদিন তপস্যা কৰি আছিল। তেওঁলোকেও কামিনীজনৰ মুখ দেখাৰ লগে লগে, স্ত্ৰীৰ মুখ দেখাৰ লগে লগে তেওঁলোকৰ তপস্যা ভংগ হয়। গতিকে জ্ঞান মাৰ্গ ইমান সহজ নহয়, এইটো কথা বুজাবলৈ কৈছে। ইয়াত কৈছে, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন। সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধ্যাগিৰি পাৰে তবে সাগৰ তৰিত। ইয়াত এটা বস্তু দিয়া নাই, তথাপিও ইয়াত বাৰু ভাল ভাল বস্তুকেইটা দিছে। কি দিছে? দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন। আৰু এইবিধৰ কথা দিয়াই নাই, যিবিধ আমি টানি থাকোঁ, সেয়াটো দিয়াই নাই। এইখিনি খোৱাৰ পাছতো, দধি দুগ্ধ ঘৃত খালি অন্নৰ লগত মিশ্ৰিত কৰি খোৱাৰ পাছতো যদি কোনোবাই কয় যে মই ইন্দ্ৰিয় দমন কৰিব পাৰিম, তেতিয়া কৈছে যে বিন্ধ্যাগিৰি পৰ্বত তেতিয়া সাগৰ পাৰ হৈ গুচি যাব নিজে খোজকাঢ়ি। অসম্ভৱ, এইখিনি খালেই অসম্ভৱ। আৰু আমি যিবিলাকে এতিয়াও এইটো টানি আছোঁ, গতিকে সেইটোতো আৰু ক'ত সম্ভৱ হ'ব? গৰম বস্তু যিবিলাকে খাই আছে, অসম্ভৱ, ইন্দ্ৰিয় জিনিব নোৱাৰে। সেইকাৰণে সততে কৰিব যত্ন, সন্তৰ সংগতি, ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি। যিজনে ইন্দ্ৰিয়ক দমন কৰিব বিচাৰিছে, তেওঁৰ কাৰণে ভাগৱতে উপদেশ দিছে সন্তজনৰ সংগ লোৱা। আৰু মহাপুৰুষ মাধৱদেৱে কাৰণে ঘোষাত কৈছে, কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম। ভকতৰ সংগ সদানুগুচুক, মুখে তোৱা গুণ নাম। যিমান পাৰে ভকতৰ সংগ ল'বলৈ দিছে। সন্ত সংগ লওক, ভাল ভাল গ্ৰন্থ পঢ়ক, ভকতজনৰ নিদিওঁ। এতিয়া ভগৱান কৃষ্ণই দুৰ্যোধনক এটা প্ৰশ্ন কৰিছিল, দাদা তুমি ধৰ্ম কি বুজি পোৱানে নাই? আৰু দুৰ্যোধনে বিৰাট একদম গৰ্বৰে কৈছে, জানামি ধৰ্ম নাচমে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। ভগৱানে সুধিলে যে অধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছে, জানামি অধৰ্মম নাচমে নিবৃত্তি। অধৰ্ম কি সেইটোও জানো, কিন্তু নকৰাকৈ থাকিবলৈ ইচ্ছা নাই। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰমী। মাধৱ পুৰুষে এইটো শ্লোকৰ হুবহু অনুবাদ কৰিলে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। গতিকে আমাৰো গতি তেনেকুৱা নেকি? গীতা ভাগৱতৰ সাৰটো জনাৰ পাছত আমি কৃষ্ণমুখী হ'ব পাৰিছোঁনে নাই? আমি এক শৰণীয়া হ'ব পাৰিছোঁনে নাই? নে এতিয়াও মনত ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ প্ৰতি আমাৰ আশা আছে? গতিকে সেই তত্ত্বখিনি আপোনালোকে বিচাৰ কৰি চাব আৰু তাৰ কাৰণে শাস্ত্ৰ অধ্যয়ন কৰিব। ৰন্তু শইকীয়াই কি কৈছে এইটো পিছৰ কথা, গীতা ভাগৱতে কি কৈছে আগতে সেইটো বুজি ল'ব আৰু তাৰ কাৰণে অধ্যয়ন কৰক। ভয় নকৰিব। কোনোৱে কয় যে ভাগৱত ঘৰত ৰাখিব নাপায়, চব মিছা, ৰাখক। শাস্ত্ৰ অধ্যয়ন কৰাৰ দুটা নিয়ম আছে। এটা হৈছে চৈতন্য কৰি প্ৰপাৰ নীতি নিয়মৰ মাজেৰে। ঘৰত যদি গুৰুগৃহ আছে, নামঘৰ আছে, নামঘৰৰ ভিতৰত যিভাগ শাস্ত্ৰ আছে তাক নীতি নিয়মৰ মাজেদি পাঠ কৰক।
কিন্তু যদি আপুনি জানিব বিচাৰিছে, আপোনাৰ পঢ়া টেবুলত আছে, আপুনি চকীত বহিও পঢ়ক, কোনো কথা নাই। জানিবৰ কাৰণে বিচনাত শুই শুই পঢ়ক, কোনো আপত্তি নাই। এজনী ছোৱালীয়ে যেতিয়া মাষ্টাৰ ডিগ্ৰী গীতা ভাগৱত যদি চিলেবাছত প্ৰয়োজন হয়, তেওঁ যদি সেই সময়ত যদি পিৰিয়ড হয়, মেইনছ হয়, তেতিয়া তেওঁ পৰীক্ষাত দিবৰ কাৰণে ভাগৱত গীতা পঢ়িবনে নাই? পঢ়িব লাগিব, কীৰ্তন পঢ়িব লাগিব। কিয়? কাৰণ সেই সময়ত পৰীক্ষাত দৰকাৰ, তেতিয়া এখন কিতাপ হিচাপে পঢ়িব। সেইকাৰণে তত্ত্ববিলাক বুজি লৈ পেলাই অধ্যয়ন কৰক নিজে। আনে কোনোবাই কিবা কৈছে, আমাক এনেকৈ চলাই আছে, তেনেকৈ চলাই আছে, এইবিলাক দিন গ'ল। শাস্ত্ৰ যেতিয়া অসমীয়ালৈ সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰি দিছে, গতিকে নিজে অধ্যয়ন কৰা আৰম্ভ কৰক। নিজে নিজে আপোনালোকৰ সন্মুখত জল জল পট পটকৈ ওলাই পৰিব মই কি কৰা উচিত। জীৱনৰ বাটটো আপোনালোকে নিজে দেখা পাব, মই এতিয়া কি কৰিম। আমাৰ কথা মানিব নালাগে, আমি কওঁ যে সদায় শাস্ত্ৰ অধ্যয়ন কৰক। আমি মাত্ৰ আপোনালোকক এডভাৰটাইজ দিছোঁ, ক'ত কি পাব, কি আছে কি নাই। 2.5 ঘণ্টা 3 ঘণ্টাত গোটেই ভাগৱতৰ কথা কৈ শেষ কৰিব নোৱাৰি। গতিকে থুলমূল এটা আভাস আপোনালোকক দিয়া হৈছে। ইয়াত কৈছে এতিয়া, জানিয়া কৃষ্ণত কৰা একান্তে ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেহে গতি। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰয় ভোজন। কামিনীজনৰ মুখ পদ্ম সুললিত, দেখি তাৰা হ'ব অতি ভৈলা বিমোহিত। বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিসকলে পত্ৰ জল আদি ভোজন কৰি বহুদিন তপস্যা কৰি আছিল। তেওঁলোকেও কামিনীজনৰ মুখ দেখাৰ লগে লগে, স্ত্ৰীৰ মুখ দেখাৰ লগে লগে তেওঁলোকৰ তপস্যা ভংগ হয়। গতিকে জ্ঞান মাৰ্গ ইমান সহজ নহয়, এইটো কথা বুজাবলৈ কৈছে। ইয়াত কৈছে, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন। সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধ্যাগিৰি পাৰে তবে সাগৰ তৰিত। ইয়াত এটা বস্তু দিয়া নাই, তথাপিও ইয়াত বাৰু ভাল ভাল বস্তুকেইটা দিছে। কি দিছে? দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন। আৰু এইবিধৰ কথা দিয়াই নাই, যিবিধ আমি টানি থাকোঁ, সেয়াটো দিয়াই নাই। এইখিনি খোৱাৰ পাছতো, দধি দুগ্ধ ঘৃত খালি অন্নৰ লগত মিশ্ৰিত কৰি খোৱাৰ পাছতো যদি কোনোবাই কয় যে মই ইন্দ্ৰিয় দমন কৰিব পাৰিম, তেতিয়া কৈছে যে বিন্ধ্যাগিৰি পৰ্বত তেতিয়া সাগৰ পাৰ হৈ গুচি যাব নিজে খোজকাঢ়ি। অসম্ভৱ, এইখিনি খালেই অসম্ভৱ। আৰু আমি যিবিলাকে এতিয়াও এইটো টানি আছোঁ, গতিকে সেইটোতো আৰু ক'ত সম্ভৱ হ'ব? গৰম বস্তু যিবিলাকে খাই আছে, অসম্ভৱ, ইন্দ্ৰিয় জিনিব নোৱাৰে। সেইকাৰণে সততে কৰিব যত্ন, সন্তৰ সংগতি, ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি। যিজনে ইন্দ্ৰিয়ক দমন কৰিব বিচাৰিছে, তেওঁৰ কাৰণে ভাগৱতে উপদেশ দিছে সন্তজনৰ সংগ লোৱা। আৰু মহাপুৰুষ মাধৱদেৱে কাৰণে ঘোষাত কৈছে, কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম। ভকতৰ সংগ সদানুগোচুক, মুখে তোৱা গুণ নাম। যিমান পাৰে ভকতৰ সংগ ল'বলৈ দিছে। সন্ত সংগ লওক, ভাল ভাল গ্ৰন্থ পঢ়ক। ভকত